ওহায়ৈ গছে পাঠলালে কুলিয়ে বিনালে জীৱনৰ মাদকতা বিচাৰি মৰমৰ চাক নয়াত প্ৰবঞ্চনাকে শুভ্ৰ মৰম বুলি নিস্বাৰ্থতাৰে আলফুলে বুকুত হাবতি প্ৰস্ফুটিত কৰিছিল একেবাৰে হৰিবলো মন ৰসনা মানৱ দেহেৰ গৈৰৱ কইৰনা তেওঁ গান গায় তেওঁ কবিতা লিখে তেওঁ সমাজৰ সৈতে সম্পৃক্ত হৈ থাকে আৰু সামাজিক কামেৰে সমাজৰ বহু মানুহৰ উপকাৰৰ বাবে তেওঁৰ হৃদয়ত এক আগ্ৰহ জন্মাই ৰাখে নমস্কাৰ জনাইছোঁ আৰু ডেমক্ৰেচি লাইভৰ এক বিশেষ অনুষ্ঠান গ্ৰন্থ ৰোমন্থন সাহিত্য বিষয়ক আমাৰ চৰ্চাৰ অনুষ্ঠানলৈ আমি আজি এগৰাকী অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ ইতিমধ্যে তেওঁ আমাৰ কেমেৰাৰ ফ্ৰেমত আছে আৰু তেওঁ গ্ৰন্থ ৰোমন্থন কৰিব লগাকৈ গ্ৰন্থ সৃষ্টি কৰাৰ সমান্তৰালভাৱে আন বহুকেইটা কামত তেওঁক নিজকে জড়িত কৰাই আহিছে আৰু আজি জানি ভাল পাব আমি তেওঁৰ কবিতা উপভোগ কৰিম আমি তেওঁৰ কণ্ঠৰ গান শুনিম আহক তেনেহ'লে আমি আগবাঢ়ো সাক্ষাৎকাৰৰ মাজলৈ এয়া হ'ল ডক্টৰ বৰ্ণালী দাস বাইদেউ আপোনাক স্বাগতম জনাইছোঁ হয় তো আপুনি কিছু সময় পূৰ্বে বাইদেউৰ আমি কথা পাতি আছিলোঁ আৰু তেওঁ যেতিয়া মোক তেওঁৰ বায়'ডাটা বিভিন্ন কথা মই সুধি আছিলোঁ তাৰপিছত শেষত মই এটা কথাই ক'লোঁ তেন্তে আপোনাক মই এটা প্ৰশ্ন কৰাই ভাল হ'ব আপুনি নকৰে কি এইটো কৰা আচ্ছা ঠিক আছে তো ইমানখিনি আপুনি কিতাপৰ লগত জড়িত নাটক লিখিছে গানৰ লগত জড়িত ব্ৰেইন কিন্তু এটা সময় আপোনাৰ কাৰণে 24 ঘণ্টা তো কথাবোৰ কেনেকৈ সম্ভৱ আসলে মন থাকিলে সবখিনি সম্ভৱ হৈ উঠে 24 ঘণ্টাটো সকলোৰে বাবে হয় মোৰো বাবে হয় কিন্তু তাৰ মাজতে আজৰি সময় যিখিনি পাওঁ সেইখিনি ইউটিলাইজ কৰিবলৈ চেষ্টা কৰোঁ আৰু বিশেষকৈ মোৰ সৃষ্টিবোৰ ৰাতি হয় ৰাতি কৰোঁ মই যেতিয়া সবে শুই যায় তেতিয়া মই আৰম্ভ কৰোঁ আৰু কিবা মনত যদি থাকে বস্তুখিনি মই মনতে ৰাখি থওঁ ৰাতিহে মই হাতত কলমটো লওঁ বেছিখিনি আৰু মোৰ ধাৰণা বেছিখিনি গৃহিণীৰ তেনেকুৱাই হয় কাৰণ ব্যস্ততাৰ মাজত গোটেই দিনটো থাকিবলগীয়া হয় ঘৰৰ আলপৈচানকে ধৰি বা চাকৰিও কৰে কিছুমানে কৰ্মৰ মাজত থাকে তাৰ পিছৰ আজৰি সময়খিনি সকলোকে সন্তুষ্টিৰ পিছত যিখিনি আমি মানে আছুতীয়াকৈ সময় পাওঁ সেইখিনি বোধহয় মোৰ বোধেৰে আৰু মোৰ দৃষ্টিত ৰাতি ঠিক আছে অৰ্থাৎ সময় নাই বুলি অজুহাতৰ বাবে অপেক্ষা কৰি থকা সকলৰ বাবে বাইদেউৰ কথাখিনিয়ে যথোপযুক্ত উত্তৰ আৰু ট্ৰিটমেণ্ট ঠিক আছে আমি গ্ৰন্থ ৰোমন্থনলৈ যাম এতিয়া আমাৰ হাতত কাব্য সংকলন এখন আছে হ'ল জীৱিত মৃতদেহ কেনেকৈ মৃতদেহ জীৱিত হ'ব পাৰে আমি জানিম আৰু শেহতীয়াকৈ অলপতে এখন কিতাপ উন্মোচিত হৈছে আমাৰ হাতত তেওঁৰ কিতাপ আছে এখন বৰ্ণালী বাইদেউৰ আন এখন কিতাপ দিশহাৰা পক্ষীৰ বিননি আন এখন কাব্য সংকলন আৰু জীৱিত মৃতদেহ আছিল এখন কাব্য সংকলন আনহাতে বৰ্ণালী দাসৰ আন এখন কাব্য গ্ৰন্থ এয়া হ'ল হৃদয়ৰ ধূসৰিত পৃষ্ঠা এইখন আন এখন অশ্ৰু চিয়াহীৰে লিখা এইখন এখন তেওঁৰ কাব্য সংকলন তো আমি এতিয়ালৈকে 4খন কিতাপৰ কথা ক'লোঁ এখন তেওঁৰ অশ্ৰু চিয়াহীৰে লিখা আন এখন তেওঁৰ হৃদয়ৰ ধূসৰিত পৃষ্ঠা আন এখন তেওঁৰ দিশহাৰা পক্ষীৰ বিননি জীৱিত মৃতদেহ তো এই 4খন কিতাপৰ পিছত আৰু কেইবাখন কিতাপ আছে আমি সেই কিতাপখিনিৰ ৰোমন্থন কৰিম কবিতাৰ মাজলৈ যাম মৃতদেহ কেনেকৈ জীৱিত হ'ল তাকো জানিম তাৰ পূৰ্বে আমাৰ গানলৈকে যাওঁ নেকি আপোনাৰ ভাৰ্চেটাইল ব্ৰেইনটোৰে আজি আমি আৰু অনুষ্ঠান আগবঢ়াই লৈ যাম নিশ্চয় চেষ্টা কৰিম গানলৈ আৰু গানটো আনুষ্ঠানিকভাৱে শিকিছে আমি যিমান দূৰ জানো ভাতখাণ্ডেৰ আপোনাৰ মই লক্ষ্ণৌ ভাতখাণ্ডেৰ পৰা মই সংগীতৰ বিদ্যা আহৰণ কৰিছিলোঁ এতিয়া অৱশ্যে চৰ্চাটো অকণমান কমি গৈছে কিন্তু ইচ্ছা আছে তাৰ বাবে কৰি আছোঁ ঠিক আছে নিশ্চয় হয় বিহু আহিছে যেতিয়া মই বিহুৰ যোজনা এফাকিকে গাই দিওঁ কাৰণ বিহু সমাগত অসমৰ ৰাইজে বিহু বুলি ক'লে আৰু বলিয়া গতিকে বিহুৰ অকণমান গাই দিম মই যোজনা এটা ওহায়ৈ গছে পাঠলালে কুলিয়ে বিনালে ওই কপৌ ফুল ফুলিলে ওই ডালত ওই ৰংঘৰৰ বাকৰিত কোনে ঢোল বজালে ওই ওই কেনেকৈ থাকোনো ঘৰত দেউতাৰ
পদূলিত গোন্ধাইছে মালতী কেতেকী মলে মলাই গোবিন্দাই ৰাম সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ হে গোবিন্দাই ৰাম বিহু মাৰিবলৈ যাওঁ হে গোবিন্দাই ৰাম সুন্দৰ সুন্দৰ ইমান সুন্দৰ গাই আছে কিন্তু আপোনাক সহযোগ কৰিবলৈ মোৰতো উপায় নাই বাৰু কিন্তু কোনো আমাৰ বাদ্যযন্ত্ৰীও নাই কিন্তু সুন্দৰ ভাল লাগিল এতিয়া মৃতদেহকে অকণমান জীৱিত কৰোঁ কেনেকৈ মৃতদেহ জীৱিত কৰিলে আপোনাকে দিওঁ অকণমান প্ৰথমে এটা কবিতা এটা শুনি লওঁ তাৰপিছত আমি কথাবোৰ যাম কবিতাসমূহ কেতিয়া ৰচনা কৰা এইখন কিতাপৰ এইখিনি কবিতা আচলতে বেছি দিন এটা বছৰ লগা নাই মোৰ এটা বছৰ নহয় কেইটামান কবিতাটো মোৰ আচলতে শব্দ বিচাৰি এটা বছৰ লাগে এটা শব্দ বিচাৰি কেতিয়াবা এটা বছৰো লাগে আৰু কেতিয়াবা একদম মানে ছেকেণ্ডতো আহি যায় মোৰ এইকেইটা কবিতা এটা কবিতা অৱশ্যে বহুত পুৰণি আৰু বাকী কেইটা কবিতা মোৰ 2-3 মাহৰ আৰু শেষত যিকেইটা লিখিলোঁ মই আচলতে নেজানো কেনেকৈ আহিলে মোৰ মই প্ৰেছত বহিও 2-এটা কবিতা লিখিছোঁ তাত মনলৈ ভাববিলাক আহিছে ঠিক আছে আমি এইটো প্ৰথমটো কৰোঁ মই যেটো কবিতা পাঠ কৰিবলৈ লৈছোঁ হেতু কবিতাৰ শিৰোনাম এটা জীৱিত মৃতদেহ মানুহজনী আজি মৃত্যু হ'ল মানুহজনী আজি মৃত্যু হ'ল দেহটোৰ মৃত্যু হৈছিল 4টা বছৰৰ আগতে গম পোৱা নাছিল পৃথিৱীৰ সমস্ত প্ৰেম তাইৰ হিৰে হিৰে নিগৰি আছিল আজি তাইৰ মনৰ মৃত্যু হ'ল 28 আগষ্ট 2012 চন জীৱনৰ মাদকতা বিচাৰি মৰমৰ চাক নয়াত প্ৰবঞ্চনাকে শুভ্ৰ মৰম বুলি নিস্বাৰ্থতাৰে আলফুলে বুকুত হাবতি প্ৰস্ফুটিত কৰিছিল জীৱনৰ ৰঙীন প্ৰতিচ্ছবি সময়ে নিস্তেজ কৰিলে ৰংবোৰ কলিজাটো হঠাতে শিল হ'ল মৰি মৰি জীয়াই থকাৰ উমান দিলে অন্তৰ দাহ কৰা এটা নীলৰ্জ আবেলিয়ে বিশ্বাস ভংগৰ যন্ত্ৰণা কল্পনাৰ অতীত তাইৰ মৃত্যু হ'ল কোনেও নজনাত শ্মশান যাত্ৰা কেতিয়া নাজানে মৃতকৰ ওচৰত কান্দোতাও নাই কাৰণ তাই তেজ মঙহেৰে গঢ়া এটা জীৱিত মৃতদেহ হয় কাৰ জীৱন কোনফালে কি যাব তাৰ চৌপাশৰ কথাখিনি বা পৰিৱেশে বহুত নিয়ন্ত্ৰিত কৰে এতিয়া কথাটো হ'ল আপুনি কবিতা লিখোঁতেও নিশ্চয় সেই চৌপাশৰ কথাখিনিৰ প্ৰভাৱতেই আপোনাৰ সৃষ্টিবিলাক হ'ব তো আপোনাৰ চৌপাশক কোনখিনি কথা প্ৰভাৱিত কৰিছে এইখিনি কথা কিন্তু লেখাত প্ৰকাশ পায় এতিয়া এই লেখাবোৰৰ জৰিয়তে কোনটো দিশক তুলি ধৰাৰ আপোনাৰ আগ্ৰহ আচলতে কাৰণ এনেইতো আৰু ভাৱ কিবা এটা কথা থাকে খেলি মনত সেইটো প্ৰকাশ কৰা যায় কিনো আপোনাৰ সেই আক্ষেপটো আছে বা কি কথাটো আছে যে আপুনি আক্ষেপ কেতিয়াবা নিজক লৈও হয় আৰু কেতিয়াবা সমুখৰ যিবোৰ পৰিস্থিতি যিহেতু মই এগৰাকী নাৰী গতিকে ক'ব গ'লে নাৰী সৃষ্টিশীল বুলিও কয় আৰু নাৰীৰ অন্তৰখন বজ্ৰতকৈও কঠিন আৰু শিলতকৈও কোমল কিছুমান দিশৰ পৰা চালি জাৰি চালে কঠোৰতা এটা মনলৈ আহে আৰু আনে এতিয়াও ক'ব গ'লে নাৰী যদিও কয় যে নাৰী আৰু পুৰুষৰ সমান অধিকাৰ তথাপিও যেন কেতিয়াবা নাৰী অকমান তলৰ দৃষ্টিৰে চাই সমাজে মই সেই দৃষ্টিভংগীটো কেতিয়াবা মই নিজৰ চকুতে ধৰা পৰা যেন অনুভৱ কৰোঁ সেইটো এটা কথা আৰু বেৰিয়াৰ এটা আছে লক্ষ্মণ ৰেখাবিলাক বেছিকৈ আছে হয় আছে যদিও আজিকালি বৰ্তমানৰ কথা কৈছোঁ বৰ্তমান কমি আহিছে বা সেই লক্ষ্মণ ৰেখাবোৰ পাৰ কৰিবলৈ আমি শংকাবোধ নকৰোঁ কি হ'ব দেখা যাব নিয়মৰ মাজত থাকি হয় যিটো নাৰীয়ে কৰিব নালাগে সেইটো নকৰোঁ কিন্তু যিটো বাধা যে এইটো কৰিব পাৰি তথাপিও সমাজৰ পৰা এটা বাধা আৰোপ আহে কিন্তু আমি তেতিয়া অন্তত মই ভাবো কৰি চাওচোন কি হয় কৰাটো একো আপত্তি নাই যেহেতু এইটো কৰিব পাৰি কিহৰ কাৰণে বাধা সেইটোৱে আৰু কেতিয়াবা মোৰ নিজৰ জীৱনৰ ব্যক্তিগত জীৱনৰ ওপৰতো মই কবিতা লিখিছোঁ বা কাহিনী হিচাপেও প্ৰকাশ কৰিছোঁ গল্প তেনেকুৱা আৰু কেতিয়াবা মই চাৰিও দিশত যিটো মই দেখা পাওঁ
কোনোবা এজন সন্মুখত থকা ব্যক্তিক লৈও মই তেওঁৰ জীৱনটোক যদি মই অকণমান জানো বা বুজি উঠিছোঁ তেওঁক লৈও লিখিছোঁ পৰিৱেশৰ ওপৰতো মই লিখিছোঁ তেনেদৰে মই মনৰ ক্ষোভ কেতিয়াবা মনৰ ভাল লগাখিনিও কলমেৰে মই নিগৰাই গৈছোঁ আচ্ছা আৰু পঢ়াৰ প্ৰতি আগ্ৰহটো আপোনাৰ যিখিনি মনত হয় তাকে লিখি এইখিনি মোৰ বাবে ঠিকে আছে আৰু পঢ়ি মসৃণ কৰিম বা তেনেকুৱা মই নাই পঢ়া মানে কবিতা এটা বা হওক বা গল্প এটা যেতিয়া মই লিখি লোৱাৰ পিছত মই বহুবাৰ পঢ়োঁ আপোনাৰ বোলে পঢ়া নহয় আপুনি বেলেগ সাহিত্য অধ্যয়নৰ অধ্যয়নটো কৰিবই লাগিব অধ্যয়ন নহ'লেতো কঠোৰ হয় পাৰি কৰিবলৈ কিন্তু কঠোৰ মই ভাবোঁ কঠোৰ গতিকে মই এতিয়াও অধ্যয়ন কৰোঁ শব্দবোৰ কেতিয়াবা মিনিংবোৰ বিচাৰিও মই নিজকে মানে চলাত কৰোঁ আৰু ডিক্সনাৰী বিচাৰি লওঁ বা মোতকৈ যিবিলাক অভিজ্ঞ ব্যক্তি তেওঁলোকৰ লগত ডিছকাছ কৰোঁ গতিকে অধ্যয়ন কৰিব লাগিব বহু কিতাপ আছে যিবোৰ মই পঢ়িবলগীয়া আছে আৰু বহু কিতাপ পঢ়িলোঁ তাৰ মাজতে যিখিনি লিখিছোঁ আৰু মোৰ সীমিত জ্ঞানেৰে ঠিক আছে আমাৰ আৰু কেইবাখনো গ্ৰন্থ আছে খবৰ দিব লাগিব 1 মিনিট কিতাপখন দিব এতিয়া আমি তেওঁৰ বিষয়ে কিছু কথা আমি অৱগত কৰাব বিচাৰিছোঁ ডক্টৰ বৰ্ণালী দাস তেওঁৰ আন এটা নাম ববি ডক্টৰ বৰ্ণালী দাসৰ জন্ম গোৱালপাৰা জিলাৰ দলগুমাত পিতৃ প্ৰয়াত ৰবীন্দ্ৰ চন্দ্ৰ দাস আৰু মাতৃ অনুৰূপা দাস স্বামী গুৱাহাটী নিবাসী ৰাতুল কলিতা বৰ্তমান তেখেতৰ স্থায়ী ঠিকনা গুৱাহাটীৰ লখিমীনগৰ দুধনৈ মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা লাভ কৰাৰ অন্তত লক্ষ্ণৌ ভাটখাণ্ডে সংগীত বিশ্ববিদ্যালয়ৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰে তেওঁ সৰুৰে পৰাই সাহিত্য সংস্কৃতিৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ কবিতা গল্প প্ৰবন্ধ নাট আদি লিখাৰ উপৰিও অভিনয়তো তেওঁ সমানেই পাৰদৰ্শী তেওঁৰ এটা সামাজিক অনুষ্ঠান আছে এয়া হ'ল মহীয়সী সেউজী সাহিত্য মঞ্চ আমি জানিম কিছু কথা সবিশেষকৈ আৰু এই মঞ্চৰ তেওঁ প্ৰতিষ্ঠাপক আৰু লগতে 2006 চনৰ পৰাই তেওঁ বহুকেইটা সংগীত এলবাম উলিয়াবলৈ কণ্ঠদান কৰিবলৈ সক্ষম হৈছে সংগীতত তেওঁৰ বিশেষ ৰাপ আছে ইতিমধ্যে আমাৰ গানেৰে তেওঁ কি কথা বুজাই দিছে আনহাতে 4টাকৈ ৰাষ্ট্ৰীয় বঁটা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যিক ভিত্তিত অসমৰ পৰাও তেওঁ ভিন্ন ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে তেওঁৰ প্ৰথমখন কাব্য সংকলন 2002 চনত প্ৰকাশ পাইছিলে আনহাতে তেওঁৰ প্ৰথমখন কাব্য সংকলন অশ্ৰু চিয়াহীৰে লিখা যাৰ বাবে সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক প্ৰয়াত ডক্টৰ মৃগেন্দ্ৰ নাৰায়ণ দাসে তেখেতক নিৰ্জনতাৰ কবি আখ্যা দিছিল এটা উপাধিও দিছিলে আৰু ইতিমধ্যে আমি কিতাপখিনিৰ কথা কৈছোঁ এতিয়া আপুনি সামাজিকভাৱে কিছু জড়িত তো এই কথাখিনি জানিম যিহেতু আপুনি প্ৰথম গানতে আৰু এটা গান গাবলৈ ক'ব লাগিব বুলি ইতিমধ্যে মোক আপুনি এটা ৰাস্তা দি থৈছে সেই ৰাস্তাটো মই গ্ৰহণ কৰিব বিচাৰিছোঁ এবাৰ গান এটা আৰু শুনো আপোনাক ঠিক আছে আৰু এটা গানৰ মাজলৈ যাওঁ মই নিজৰ এলবামৰ এটি গান গাবলৈ প্ৰয়াস কৰিম বহুদিন আচলতে ৰেয়াজ কৰা নাই তথাপি অকণমান গুণগুণাই দিম ঠিক আছে এলবামখন আছিলে সুৰেৰে বৰ্ণালী গানটো কথা আৰু সুৰ মোৰ নিজৰে হয় সুৰো কৰে আপুনি আচ্ছা গুণ 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 আ আখা খা গুণ 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 আ আখা খা সময়ৰে বাটতে মই খোজ পেলাই আহিলোঁ বয়সে মোৰে দেহত দোলা দি গ'ল মই গমকে নেপালোঁ মই হেনো গাভৰু হ'লোঁ হায় হায় লাজ লাগি যায় মোৰ লাজ লাগি যায় গুণ 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 আ আখা খা গুণ 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 আ আখা খা কেতিয়া এই গান এইটো কৰা হৈছে এইটো মোৰ এই এলবামখন আপোনাৰ 2009 মানত হৈছে এইখন মোৰ 9-10 এইখনত এটা দুটা গানত মোৰ ডুয়েট কুমাৰ ভৱেশে কণ্ঠদান কৰিছিলে একেলগে হয় তো গানটো সুৰটো ইমান সহজ নহয় সুৰ কৰাটো আৰু আপোনাৰ কণ্ঠৰ সেই স্মাৰ্টনেছটো আছে যে এটা কণ্ঠক হয়তো এইটো ঈশ্বৰ প্ৰদত্ত আপোনাৰ আৰু সেই ঈশ্বৰ প্ৰদত্ত কণ্ঠক কিছু লালন পালন কৰিছে আপুনি শিকিছে গ্ৰামাৰ শিকিছে আৰু তাক আপুনি স্মাৰ্টলি যিটো ডেলিভাৰ বুলি কোৱা হয় স্মাৰ্ট ডেলিভাৰীৰে আপুনি তাক সেইটো চেষ্টা কৰিছে এতিয়া গীতৰ ক্ষেত্ৰত আপুনি কেনেকৈ আগবাঢ়িবলৈ চেষ্টা কৰিছিল এই যে শিকিবলৈ আৰম্ভ কৰিছিল সেই আগবাঢ়িবলৈ কৰা যত্নবোৰ সেই লক্ষ্যবোৰ আজিৰ এতিয়ালৈকে আমি নকওঁ যে আপোনাৰ বয়স কিবা হৈছে বা আজি সময়টোৱে সদায় মানুহৰ থাকে আমৃত্যু তো ঠিকে গৈ আছে বুলি ভাবিছেনে আপুনি
গৈ আছে মানে মই যাত্ৰাটো ক'ব লাগে তেতিয়াহ'লে মই গীতৰ যাত্ৰাটো ক্লাছ 4 আৰু চতুৰ্থ শ্ৰেণী তেতিয়াৰ পৰা মোৰ যাত্ৰা আৰম্ভ হৈছিলে প্ৰথম গুৰু বুলি কওঁতে মোৰ মা মায়ে মোক বহুত মানে এতিয়াও মোক মায়ে যিখিনি মোক নামটো কৈ দিয়ক এবাৰ মোৰ মা শ্ৰী অনুৰূপা দাস তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হয় তো তেওঁ মোক বহুতখিনি পথ প্ৰদৰ্শক বুলি ক'ব লাগিব আৰু এই মুহূৰ্তলৈকে আৰু তো তেখেতে মোক কৈছিলে যে গান গাব লাগিব তই গান গা তেনেকৈ মই প্ৰথমে ভাবা নাছিলোঁ যে মই গাব পাৰিম বুলি তাৰপিছত মানে তেওঁ নিজেও গাইছিলে কোৰাছ গাইছিলে বা তেনেকুৱা মায়েও নাটক চাটকো কৰিছিলে বাৰু তো তেনেকৈ মোক ঘৰতে শিকাইছিলে তাৰপিছতে স্কুলৰ কম্পিটিশ্যনবিলাকত মোক জইন কৰিব দিলে তেতিয়া মই প্ৰথম গীতটোও গাইছিলোঁ গছে গছে পাতি দিলে ফুলৰে শৰাই সেই গীতটো গাই পেলাই মই যেতিয়া মই মানে পুৰস্কাৰ বুটলি আনিছিলোঁ তেতিয়া মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু এবাৰ আজি আকৌ এবাৰ সেই গীতটো নিশ্চয় এবাৰ জাষ্ট গছে গছে পাতি দিলে ফুলৰে শৰাই কি ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই গছে গছে পাতি দিলে ফুলৰে শৰাই কি ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই পুৰস্কাৰ নিশ্চয় হয় পাইছিলোঁ মই তেতিয়াই মানে আৰু ভাবিলোঁ যে হয় মই পাৰিম তো তেনেকৈ মায়ে কম্পিটিশ্যনবিলাকত জইন কৰালে লৈ লৈ ফুৰিছিলে আৰু ভগৱানৰ কৃপাত মই পাইছিলোঁ গৈছিলোঁ তাৰপিছতে মোক তেতিয়া মোক গান তেতিয়া মোৰ মানে সেই মানে যিটো বিদ্যালয় সংগীত বিদ্যালয়ৰ যিটো আমাৰ ক্লাছিকেল সেইটো মই শিকা নাছিলোঁ তেতিয়া অকল এইবোৰ আৰু মডাৰ্ণ সংগীত মানে গীতটো শিকাই দিয়ে আপুনি হয় মই শিকাওঁ আৰু তেতিয়া মোক শিকাব আৰম্ভ কৰিলে মোৰ শ্ৰদ্ধাৰ প্ৰদীপ তালুকদাৰ দাদা তেখেতে শিকাব ধৰিলে আৰু মোৰ দাদা দুজন আছিলে বিশেষকৈ মোৰ মানে মোৰ ওপৰত দাদাজন ভূমিধৰ দাস তেখেত আৰু ডাঙৰ দাদা কুশল দাস তেওঁলোকে মোক গান বাছি দিছিলে যে তই এই গানটো গাব লাগিব যদি তই এইটো নগোৱা তেতিয়াহ'লে তোক মাষ্টাৰ মাতি আনি নিদিওঁ মানে ভয় খুৱাই মোক যে কপিলি কপিলি গানটো গাব লাগিব তেনেকুৱা আৰু যে এবাৰ মানুহ দেখিছোঁ আজি গানটো গাব লাগিব নহ'লে কিন্তু আমি তেওঁক মাতি আনি নিদিওঁ আৰু তেতিয়া মানে তেওঁলোকে দাবী দিয়া হিচাপে গানবোৰ গাইছিলোঁ তেনেকৈ মানে আগবাঢ়ি গ'লোঁ তাৰপিছত বহুত বছৰ পিছতহে মই আমাৰ তাত যেতিয়া স্কুল হ'ল মিউজিক স্কুল হ'ল তেতিয়াহে মই মানে ক্লাছিকেল শিকিব ধৰিলোঁ আৰু তেনেকৈ আগবাঢ়ি গ'লোঁ সুন্দৰ সুন্দৰ ঠিক আছে আমি তেওঁৰ কথা জানি গান শুনিম আকৌ কেইবাখনো তেওঁৰ গ্ৰন্থ আমাৰ হাতত আছে আমি এইখিনি অকণমান ৰোমন্থন কৰিম মুকুতামণি এইখন তেওঁৰ অসমীয়াতো প্ৰকাশ পাইছিলে আৰু ইয়াৰ অনুবাদো হৈছিলে আৰু অনুবাদ কৰিছিলে শিল্পী শিখা দাস তেওঁ ইংৰাজীৰে ভাষালৈ অনুবাদ কৰিছিলে এইখন তেওঁৰ একাংকিকা ওৱান প্লে যিটো কোৱা হয় আন এখন তেওঁৰ আছিলে একাংকিকা নাটক লখিমী বোৱাৰী এইখন লখিমী বোৱাৰী আৰু আমি দেখুৱাইছোঁ এইখন মুকুতামণি নামেৰে শিল্পী শিখা দাসৰ অনুবাদ এইখন ইংৰাজী ভাষাত এইখন লখিমী বোৱাৰী আন এখন আছিলে তেওঁৰ একাংকিকা নাটক ভুল যেতিয়া ভাঙে বুলি আন এখন তেওঁৰ শিশু নাটক আছিলে আৰু মুকুতামণিখন ইতিমধ্যে দেখুৱাইছোঁ আমি এইখনৰ অসমীয়াত প্ৰকাশ পাইছিলে আৰু অনুবাদ কৰা হৈছিলে আনহাতে একাংকিকা নাটক আন এখন আছে তেওঁৰ পুৱতি নিশাৰ সপোন নামেৰে আন এখন তেওঁৰ একাংকিকা নাটক সেইদৰে আন এখনতে দুখন আছে ইয়েছ এজাক ধুমুহাৰ অন্তত আৰু জীৱন নদীৰ ঢল নামে দুখনকৈ একাংকিকা নাটক আপোনাৰ অভিনয়ৰ কথাখিনি অকণমান অভিনয় মোৰ আনুষ্ঠানিক শিক্ষা নাই সঁচা কথা ক'বলৈ গ'লে আৰু অভিনয়ৰ প্ৰতি খুব বহুত বেছি ৰাপ এটা আছিলে মানে চাই থাকোঁ অভিনয় গানৰ সমান্তৰালভাৱে বুলি ক'ব কিয় নোৱাৰোঁ এইখিনি সময়ত মোৰ আনুষ্ঠানিক শিক্ষাটো গানৰ আছে অভিনয়ৰ ক্ষেত্ৰত নাই কিন্তু মই অভিনয়টো মানে দেখি আয়ত্ব কৰা কেতিয়াৰ পৰা হাইস্কুল পাৰ হোৱাৰ পিছত সৰুৰ পৰাই সেইটো মোৰ আগ্ৰহটো সৰুৰ পৰাই মই মানে টিভি চিৰিয়েল দিলেও মই চাই থাকোঁ কেনেকৈ মানে শব্দবোৰ ডেলিভাৰী হয় বা মানে বডি লেংগুৱেজটো মই চাই থাকোঁ তো তেনেকৈ মানে প্ৰথম যিখন লখিমী বোৱাৰী সেইখন মই লিখিছিলোঁ নিজে লিখিলোঁ আৰু লিখি পেলাই নিজেই শিকাব ধৰিলোঁ মই স্কুলতে শিকাইছিলোঁ স্কুলৰ ছাত্ৰ ছাত্ৰীক
শিকাই সেইখনে প্ৰথম স্থান পালে আৰু মই নিজেই শিকাও যেতিয়া মই খুব সিৰিয়াস আৰু মই যে পাবই লাগিব মই কোনো ভিতৰৰ পৰা প্ৰম নকৰো নাটকৰ মুখস্থ কৰিবলৈ দিও আৰু মই যিখিনি জানো সেইখিনি জ্ঞানেৰে তেওঁলোকক মই শিকাইছিলো আৰু এতিয়াও মই কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই তেনেকে মই শিকাই গৈছো পুৰস্কাৰো পাইছে এক্স্যাক্টলি আপুনি নিজে কৰবাত অভিনয় মই নিজৰ গানবিলাকত মই অভিনয় কৰিছো নাটক হিচাপে মই পৰিচালনা কৰিছে হয় আৰু আমি যিমান দূৰ তথ্যখিনি পালো আপোনাৰ এই যিখিনি আপুনি একাংকিকা নাট ৰচনা কৰিছিলে ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সময়ত পুৰস্কৃত হৈছে আৰু পুৰস্কৃত হৈছে আচ্ছা এইবিলাক পাণ্ডুলিপি পঠিয়াব লাগে না তাত মঞ্চস্থ হৈছিল নেকি মঞ্চস্থ হৈছিল পাণ্ডুলিপি পঠিয়া হয় কোন গ্ৰুপে কৰিছিল আমাৰ গোৱালপাৰাৰ পৰা কৰিছিল মোৰ নিজৰ গ্ৰুপ এটা আছিল তেওঁলোকে কৰিছে দুধনৈ কলেজত কৰিছে গোৱালপাৰা কলেজত কৰিছে তাৰপিছত মই জনা নলবাৰীত এনেকুৱা অসমৰ বিভিন্ন ঠাইত আচ্ছা আচ্ছা আপোনাৰ এইটো বিভিন্ন ঠাইত ইয়াৰ তো মঞ্চস্থ হৈছে ন আচ্ছা ঠিক আছে তো আমি এতিয়া আকৌ কবিতাৰ মাজলৈ যাওঁ যেহেতু আপোনাক বহু কথা ক্ষেত্ৰত জড়িত যেহেতু আপুনি সেইখিনি কথা আমি আলোচনা কৰিব লাগিব যদিও আমাৰ গ্ৰন্থ ৰোমন্থন আকৌ এবাৰ আমি হৃদয়ৰ ধুখৰিত পৃষ্ঠাৰ মাজলৈ যাওঁ আৰু ইয়াৰ এটি কবিতা যিটো কবিতা আপুনি ভাল পাব আমাক পঢ়িব বিচাৰে আৰু ভালেখিনি কবিতা লিখিলে আপুনি এতিয়ালৈকে হয় লিখি আছো আৰু জানো কিমানখিনি হৈছে আৰু আপুনি লাভ কৰা বঁটা দুটামানৰ নাম এই মুহূৰ্তত মই দেখিলোঁ ৰূপকৰ শিল্পী বঁটা হয় সংগীত জ্যোতি বঁটা বৰলুইত বঁটা ডক্টৰ ভূপেন হাজৰিকা সোঁৱৰণী বঁটা বিভিন্ন বঁটা লাভ কৰিছে আনহাতে ডক্টৰ বি.আৰ. আম্বেদকাৰ ফেলোশ্বিপ লাভ কৰিছে আৰু বলিউডৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বোস নোবেল পিচ এৱাৰ্ড আচ্ছা আৰু সংগীত নাট্য ৰাষ্ট্ৰীয় বঁটাও আছে আপোনাৰ হয় তাত মই মোক মাতিছিলে গান গাবলৈ ফিল্ম এৱাৰ্ড ফাংচনত বিহু এটা গাইছিলোঁ মই তাত তেতিয়া দিছিলে তেওঁলোকে সুন্দৰ 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 ঠিক আছে আমি যিকোনো ৰেণ্ডমলি যেতিয়া মই এটা মোৰ ভাল লগা এটা কবিতা উদিত সূৰ্যৰ হেঙুলীয়া আভা কবিতাৰ শিৰোনাম উদিত সূৰ্যৰ হেঙুলীয়া আভা উদিত সূৰ্যৰ হেঙুলীয়া আভাত জীৱনৰ সমস্ত ক্ৰমণিকাৰ প্ৰতিবিম্ব মোৰ পোৱা নোপোৱাবোৰ পাই হেৰুৱাবোৰ চকুৰ পতাত ভাহিব মোৰ পোৱা নোপোৱাবোৰ পাই হেৰুৱাবোৰ চকুৰ পতাত ভাহিব এপিয়লা গৰম চাহৰ তৃপ্ততাত সাৰ পাই উঠিব মোৰ প্ৰেমৰ আধা ফুলা দস্তাবেজ বিচকু অবিহনে জিলমিল কৰিব ভাল লগা উপন্যাসখনৰ প্ৰতিটো শব্দ উমা বৰুৱাৰ চিয়েন নদীৰ ঢৌ কল্পিত মোৰ কাহিনীৰ সত্যতাৰ আগমনেও মোক কিন্তু বিচলিত কৰিব নোৱাৰে পুৱাৰ উদিত সেন্দুৰীয়া সুৰুষ্টিও জানে বিয়লি বেলা মানেই যে সূৰ্যাস্ত বিয়লি বেলা মানেই যে সূৰ্যাস্ত এতিয়া আপুনি ইমানখিনি কাম কৰি আছে তাৰ মাজে মাজে আপুনি সামাজিক দায়বদ্ধতাৰ পৰিচয় দি মহিয়সী সেউজী সাহিত্য মঞ্চ গঠন কৰিছে ইতিমধ্যে ৪ৰ্থ বৰ্ষত ভৰি দিছে আৰু আমি লাভ কৰা তথ্য অনুযায়ী সাহিত্য বা সমাজ সংস্কৃতিৰ বিভিন্ন দিশত ইয়াৰ কাম কৰা হৈছে কওকচোন এইটো অনুষ্ঠানৰ বিষয়ে মহিয়সী সেউজী সাহিত্য মঞ্চ 4টা বৰ্ষত ভৰি দিলেহি ৩য় বৰ্ষ অনুষ্ঠান হৈ গ'ল আমাৰ ডিব্ৰুগড় কানৈ কলেজৰ প্ৰেক্ষাগৃহত এতিয়া আমি ৪ৰ্থ বৰ্ষত ভৰি দিছোঁ মহিয়সী সেউজী সাহিত্য মঞ্চ বুলি কওঁতে সাহিত্য মঞ্চ বুলি লিখা হৈছে কিন্তু সাহিত্যৰ লগত সংস্কৃতিও জড়িত হৈ আছে আৰু মহিয়সী সেউজী উমলা ঘৰ বুলি এটা আমাৰ অনুষ্ঠান ইতিমধ্যে শিশুৰ বাবে ৩টা বৰ্ষত ভৰি দিলে তেওঁ হেতু অনুষ্ঠান আৰু হেতু অনুষ্ঠানৰ আমি শুভ উন্মোচনী কৰিছিলোঁ ডিব্ৰুগড়ত তো হেতু অসম ভিত্তিত হয় যেনেকৈ ডিব্ৰুগড় যে বাছি ল'লে কেনেকৈ কানেকশ্যন ডিব্ৰুগড় বাছি লোৱা মানে অনুষ্ঠানটো তাত মানে উন্মোচন কৰা হৈছিলে ডিব্ৰুগড়ৰ কানৈ কলেজত আৰু ডিব্ৰুগড় কমিটিৰ আগ্ৰহ হ'ল ডিব্ৰুগড় কমিটিয়ে আগ্ৰহী যে শিশু অনুষ্ঠান এটা আমি পাতিব লাগে শিশু অনুষ্ঠান অকল আমাৰ মাজতে নাথাকে অনুষ্ঠানটো ইয়াত মানে আমি উন্মোচন কৰিম কিন্তু অল অসম ভিত্তিতে হ'ব তো তেওঁলোকে অল অসম ভিত্তিত যেতিয়া প্ৰস্তাৱটো দিলে মই তেতিয়া তাত উন্মোচন কৰিলোঁ নিজে গৈছিলোঁ আৰু এতিয়া অনুষ্ঠানটো চলি আছে শিশুসকলৰ মাজত অমূলা খেল ধেমালি আয়োজন কৰে আপুনি অকল খেল ধেমালি বুলি নহয় সংগীতৰ প্ৰতিযোগিতাবোৰ হয় তাৰপিছত নাটকৰ প্ৰতিযোগিতা এনেকুৱা ধৰণৰ চিত্ৰাংকন প্ৰতিযোগিতা আবৃত্তি যিবোৰ প্ৰশিক্ষণ তেনেকুৱা তাৰপিছতে শিশুসকলৰ লগত জড়িত স্বাস্থ্যজনিত এনেকুৱা আৰু বিভিন্ন
মানসিক হেৰি এইবোৰ আৰু ঠিক আছে এইটো সুন্দৰ এইটো প্ৰত্যেকটো দিশতে আৰু সমাজৰ বিকাশ শিশুসকলৰ কাম কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয় কাৰণ তেওঁলোকক মানসিক বিকাশত গঠন আনিবলৈ হ'লে এই ধৰণৰ পৰিৱেশত দিব লাগিব সেই কাম আপোনালোকৰ মহিয়সী সেউজী সাহিত্য মঞ্চই কৰি আহিছে ঠিক আছে আৰু এটা গান উলিয়াব ইচ্ছা কৰিছে কি শুনাব পাৰি এতিয়া বিহু বতৰ যেতিয়া অকমান বিহু হুৰিয়াই গাই দিব পাৰি আদলি খোজ বাইদেউৰ নাহৰ ফুলা বতৰত অকমান গুণগুণাই দিওঁ নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায় হালধি মাহে সুগন্ধি হনা চিকুণ কোমল দেহৰ ভাজত কোনে আহি আজি পীৰে পীৰাই যায় নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায় সংগীতৰ ক্ষেত্ৰত আৰু অধিক আপোনাৰ কিবা বিশেষ আগ্ৰহ বিশেষ তেনেধৰণৰ কিবা আগ্ৰহটো আছে যথেষ্ট আগ্ৰহ আছে কিন্তু সময়ৰো অকমান হ'লেও অভাৱ আৰু আগ্ৰহ থাকিলেও কিছুমান ক্ষেত্ৰত মিলাব অসুবিধা হয় তথাপিও সংগীতটো বাদ দি চলিব নোৱাৰো বিহুৰ সময়তো বেছি বেয়া লাগে আমি সন্মুখতে প্ৰশংসা হয় কিন্তু আপোনাৰ যিটো মই কৈছে ভইচৰ যিটো স্মাৰ্টনেছ আপোনাৰ সুন্দৰ হয়তো কৈছে আপোনাক ভালেখিনি আৰু এনেকুৱা শ্ৰোতা বা এনেকুৱা সংগীতৰ জ্ঞান থকা ব্যক্তিও নিশ্চয় কৈছে যে আপোনাৰ ভইচৰ যিটো ডেফটো এটা সুন্দৰ এটা এট্ৰাক্টেড আছে শুনি আপোনালোকে আহি যায় কাৰণলৈকে এই কথাটো তো সেই কথাত আমি আশা কৰিম যে আপুনি আৰু অধিক মনোযোগেৰে ইতিমধ্যে কাম কৰিছে মনোযোগেৰে আৰু সংগীতৰ ক্ষেত্ৰতো সময় নিশ্চয় দিয়াৰ চেষ্টা কৰিব অনুষ্ঠানৰ লগত এনে ফাংচন যিটো কোৱা হয় তেনেকুৱা আনুষ্ঠানিক প্ৰগ্ৰাম কৰোঁ মই বিহু বিশেষকৈ বিহু সময়ত প্ৰগ্ৰাম কৰা হয় আৰু এতিয়া যিহেতু সাহিত্য জগতখনৰ লগত জড়িত আমাৰতো সাহিত্য অনুষ্ঠান হৈ থাকে তাত গ'লে মানে যিসকল ব্যক্তিয়ে জানে বা মোৰ লগত হেৰি তেওঁলোকে মোক গান নোগোৱাকৈ এৰি নিদিয়ে যে গোৱালপৰীয়া লোকগীত হ'লেও গাবই লাগিব এটা যিহেতু গোৱালপাৰা জীয়ৰী মই অৰিজিনেলি গোৱালপাৰা হয় গতিকে আমি দেখি থাকোঁ যে বিভিন্ন ধূপৰ পেকেট বা বিভিন্ন 4-in-1 লিখা থাকে আপোনাক মই কিমান ইন-1 কম আপুনি কিতাপ লিখিছে নাটক লিখিছে গান তো আপুনি 4-in-1 বা 5-in-1 হ'ব যিখিনি তো আমি এটা ভাৰ্চেটাইল ওমেন পাৱাৰ আপোনালোকক ইমান মূল্যায়ন হোৱাটো আমি চকুত পৰা নাই কিন্তু আপুনি যিখিনি স্পষ্টকৈ আপোনাৰ টেলেণ্ট আমি প্ৰত্যক্ষ কৰিলোঁ গান শুনিব ইচ্ছা কৰাৰ লগে ইমান গান সুন্দৰকৈ আপুনি গাবলৈ যিটো এটা আগ্ৰহেৰে উপস্থাপন কৰিছে এয়া নিশ্চিতভাৱে এটা নাৰী শক্তিৰ প্ৰতীক হিচাপে আমি তুলি ধৰিব লাগিব আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিম যে আপুনি ইমানবোৰ ক্ষেত্ৰত কাৰণ আমি জানো যে জীৱনটো সীমিত লাইফ ইজ লিমিটেড তো জীৱনৰ সীমিত সময়ছোৱাত আমি সৃষ্টিশীলতাত আৰু এইটো কথা হয় যে ক'ৰবাত নহয় ক'ৰবাত ঈশ্বৰ প্ৰদত্ত কিছুমান গুণ থাকে আৰু সেইবোৰ কিন্তু সকলোৰে সৌভাগ্যত নাথাকে কিন্তু এইটো কথাও হয় ঈশ্বৰ প্ৰদত্ত নাথাকিলে কষ্টৰ জৰিয়তে সাধনা কৰিলে আগবাঢ়িব পাৰি সেইটো হয় কিন্তু আপোনাৰ যিখিনি আমি স্বতঃস্ফূৰ্ত স্পণ্টেনিয়াছ এটা দেখা পালোঁ এই কথাতে প্ৰমাণ কৰি আপোনাৰ সেই ঈশ্বৰ প্ৰদত্ত বা জেনেটিকেলি ইনহেৰিটেড যিটো কোৱা হয় আপোনাৰ মা বা বিভিন্ন পক্ষৰ পৰা সেইটো আপুনি লাভ কৰিছে তো এয়া কিন্তু আপুনি এটা সৌভাগ্যৱান ইউআৰে লাকি উমেন পাৱাৰ তো আমি আগন্তুক সময় বৰ সুন্দৰ হওক তাকে কামনা কৰিম শেষত আৰু এটা বাৰ্তা আমি দিব বিচাৰিছোঁ আপুনি আপোনালোকৰ যিটো মহিয়সী সেউজীয়া সাহিত্য মঞ্চ বাৰ্ষিক মুখপত্ৰ মহিয়সীও সম্পাদনা কৰিছে দুটাকৈ ইয়াৰে তিনিটা কপি ইতিমধ্যে য়েছ সুন্দৰ তো এইটো ওলাইছে তো এয়া হ'ল আমাৰ ডক্টৰ বৰ্ণালী দাস এই জৰিয়তে বিভিন্ন কাম কাজৰ মাজেৰে আৰু তেওঁ এটা ৰাজনৈতিক কানেকশ্যনো আছে সেইটো কয়নে নকয় কথা আচ্ছা ঠিক আছে তাৰ পূৰ্বে তেওঁৰ ৰাজনৈতিক কানেকশ্যনটো কোৱাৰ পূৰ্বে তেওঁৰ যিটো পলিটিকেল কানেকশ্যনটো আমি কোৱাৰ পূৰ্বে তেওঁৰ পূৰ্বৰ ৰত্নেশ্বৰ দাস তেখেত আপোনাৰ ককা মামা ককা তো একজেক্টলি তো তেওঁ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক আছিলে আপোনাৰ বংশত এই ৰাজনীতিৰ যিটো আছিলে আৰু আপোনাৰ দেউতা আমি যিমান দূৰ জানো তেওঁ বিলাতলৈকেও পঢ়িবলৈ চাকৰি কৰি তেনেকুৱা সেইটো পঢ়া সূত্ৰে গৈছিলে তো আপোনালোকৰ এটা ভাৰ্চেটাইল এটা যিটো ডিষ্টেঞ্চ যিটো কোৱা হয় বিভিন্ন পক্ষলৈকে মানুহবিলাক বিস্তাৰিত হৈ আছে গোটেই আপোনালোকৰ যিটো এক্সটেণ্ডেড ফেমিলি সেইটো এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা এতিয়া আমি আহিছোঁ যে আপুনি ৰাজনীতিত কেনেকৈ জড়িত হ'ল
ৰাজনৈতিক বুলি কওঁতে আপুনি ক'লে মোৰ মামা ককা তেখেত বিধায়ক আছিলে সমষ্টি সৰুৰ পৰা পৰিৱেশ পাইছোঁ এটা মানে মামাহঁতৰ ফালৰ ঘৰখনত এটা ৰাজনৈতিক পৰিৱেশ আমি পাইছোঁ তো সেইটো ফালৰ পৰা মানে ৰাজনীতিৰ গুণ এটা গাত লাগি আছিলে নথকা নহয় কিন্তু ক'বলৈ গ'লে আমি সৰুৰ পৰা আমি কংগ্ৰেছৰে কথা শুনিছোঁ বা বুজিছোঁ তেনেকুৱা আৰু খুব আগ্ৰহী নাথাকিলেও আৰু জানো যে আমি কংগ্ৰেছী মানুহ আৰু যেতিয়া মই সৰু আছিলোঁ ককা সকলোৱে আছিল কংগ্ৰেছী মই বহুত সৰু হ'লেও মানে দেখাত অকণমান ডাঙৰ দীঘল আছিলোঁ বয়সতকৈ তো তেতিয়া মোক মানে ভাষণ দিবলৈ লৈ গৈছিলে এই নিৰ্বাচনী সময়ত মেখেলা চাদৰ পিন্ধা মোৰ বয়স একেবাৰে নাছিলে তথাপি পিন্ধাই মিলি পেলাই মোক নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কৰিছিলে তেতিয়া মই সৰু ভোটাৰ লিষ্টতো নামেই উঠা নাই কিন্তু বহুতখিনি হয় তেতিয়া মানে মোক লৈ গৈছিলে মাহঁতৰ লগত মনত পৰে লৈ গৈছিলে মই ভাষণ দিছিলোঁ তেতিয়া মই ভাষণ দিছিলোঁ আৰু বহুত মানে উদাত্ত ভাষণ দিছিলোঁ মই তেতিয়া মোৰ ভাষণখিনি খুব মানে চবেই কৈছিলে আৰু যে কি পঢ়ি আছে ক'ৰবাত চাকৰি কৰে নেকি কিন্তু দেখাত বহুত ডাঙৰ দেখি আৰু তেতিয়াৰ পৰাই মই ওখ ডাঙৰ আছিলোঁ কোনখিনি কথা ক'বলৈ চেষ্টা কৰিছিলোঁ মই কংগ্ৰেছৰ মানে সপক্ষে কৈছিলোঁ আৰু মোৰ ককা তেতিয়া যিগৰাকী ককা মোৰ মানে হেৰি কৰিছিলে নিৰ্বাচন খেলিছিলে তেওঁ স্বাধীনতা আন্দোলনতো মানে আছিলে তো কাৰাবৰণো খাটিছিলে গতিকে তেওঁ ৰাইজৰ হৈ বা গোৱালপাৰা পূব সমষ্টিৰ হৈ কিমানখিনি তেওঁ কৰিছিলে সেইখিনি বস্তু মই মানে বক্তৃতাৰ মাজেৰে মই দাঙি ধৰিছিলোঁ যে তেওঁক মানে ভোট দিলে বা কেনে যোগ্যজনক যোগ্য স্থানটো দিব লাগে তেতিয়া সেইটো অলপ পৰিৱেশ আছিলে হয় যোগ্যজনক যোগ্য স্থানটো দিব লাগে আৰু তেতিয়াহে পূব সমষ্টিৰ হকে বিধানসভাৰ মজিয়াত সিংহৰ দৰে গৰজি উঠিবলৈ পাৰিব মই সেইখিনি বস্তু মানে তেতিয়াই কৰিছিলোঁ আৰু তেতিয়াৰ পৰা অকণমান লাগি আছিলে আৰু যে আমি ৰাজনীতি পৰিয়ালৰ এটা চেতনা গাত আহিছিলে কিন্তু এইবাৰো কথাটো অলপ সুকীয়া হ'ল আমাৰ মই আপুনি সুধিছে যে অসম জাতীয় পৰিষদৰ শ্ৰদ্ধাৰ লুৰিণজ্যোতি গগৈদেৱৰ পাৰ্টিত মই জাতীয় মহিলা শক্তিৰ কেন্দ্ৰীয় কমিটিৰ মই জইণ্ট ছেক্ৰেটাৰী পদত আছোঁ গতিকে হঠাৎ আহিবলগীয়া হ'ল দলটোও আমাৰ খুব পুৰণি নহয় নতুন দল জাতীয়তাবাদৰ চিন্তাধাৰাৰে আমি হাৰা জিকাটো ভবা নাই কিন্তু মানে অসম আৰু অসমীয়াৰ হকে অকণমান কিবা এটা কৰিব পাৰিলেও তো তেনেকৈ এটা মনত চেতনা বোধ জাগিলে আৰু চবে ক'লে আচ্ছা ঠিক আছে আমি সামৰিব লাগিব আমি যিহেতু সাহিত্যৰ কথা কিন্তু এগৰাকী নাৰীৰ মাজত ইমান এটা গুণ গোটেইকেইটা আপুনি বেলেঞ্চ কৰি আগবঢ়াই দিছে সেই গোটেই কথা আমি নক'লে আমাৰ আধৰুৱা হ'বৰ কাৰণে গোটেই কথাখিনি উল্লেখ কৰিলোঁ এতিয়া যিটো লোকসভা নিৰ্বাচন 2024 সমাগত আৰু মই কথাখিনি কৈ থাকোঁতে এইখিনিতে ভাবিলোঁ যে আপোনাৰ লগত লোকসভা নিৰ্বাচন কেন্দ্ৰিক এটা আলোচনা কৰিব লাগিব মই যিটো দেখিলোঁ এদিন পিছত আমি বহিম আৰু যিটো আমাৰ ডেট এনাউন্স হৈ গ'ল ইতিমধ্যে এতিয়া কথাটো হ'ল লোকসভা নিৰ্বাচন 2024 বাবে বিশেষকৈ অসমৰ মহিলা সমাজক কিবা ক'বলগীয়া থাকিব আপোনাৰ ময়ো এগৰাকী মহিলা গতিকে আজিৰ মহিলা মানে ঘৰত সোমাই থকা বিধৰ মহিলা কোনেও নহয় যদিও কৈছিলে আগৰ দিনত লাও সদায় পাতৰ তলত বুলি কিন্তু সেইটো আজি এতিয়া বৰ্তমানৰ পৰিস্থিতিত সেইটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ গতিকে সকলোৰ নিজা জ্ঞান বিবেচনাৰে যদি অসমীয়াৰ জাতিটোক জীয়াই ৰাখিব খোজে প্ৰত্যেকৰে যদি অসমীয়া বুলি নিজৰ চেতনাবোধ আছে আৰু মই নকওঁ যে আমাকে দিয়ক বুলি তেওঁলোকে নিজৰ জ্ঞান বিবেচনাৰে মুঠতে মই এটা কথাই ক'বলৈ বিচাৰোঁ যে অসম আৰু অসমীয়াক সংকটৰ মাজলৈ ঠেলি নিদিব নিজৰ জাতিটোক জীয়াই ৰাখক আৰু নিজৰ সত্তাক জীয়াই ৰাখক এই নিজৰ জাতি সত্তাটোক জীয়াই ৰাখিবলৈ অসমৰ পৰা অসমীয়া মাতষাৰ যাতে কোনেও কাঢ়ি নিব নোৱাৰে আমি যাতে সকলোৰে আগত মূৰ দাঙি থিয় দিব পাৰোঁ সেইখিনিৰ কাৰণে তেওঁলোকে বিবেচনা কৰি উপযুক্তজনক নিজৰ ভোট প্ৰদান কৰক তাতকৈ মই বেছি নকওঁ সুন্দৰভাৱে কথা কৈছে আপুনি তো ঠিক আছে এয়া হ'ল আপোনাৰ ৰাজনৈতিক বাৰ্তা তো আমি অনুষ্ঠান সামৰিম আৰু সামৰণিত আমি এটা গীতেৰে সামৰা বুলি ভাল হ'ব বুলি ভাবিছোঁ আৰু এখন এটা কথা আৰু সুধিব লাগিব যে গোটেই যিটো আপোনাৰ এইটো জীৱন যে মায়ে আপোনাক সংগীতলৈ আনিলে পৰৱৰ্তী সময়ছোৱাত বা তেনেকৈ আগবাঢ়ি গুচি গ'ল তো এতিয়া সময়খিনিত আপোনাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপুনি যে কামখিনি কৰি থাকিব পাৰিছে এটা তো এটা নিশ্চয় কিবা বেকসাইড বা এটা ইনহেৰেণ্ট ইনস্পিৰেশ্যনেল চ'ৰ্চ থাকিব লাগিব আপোনাৰ আছে নিশ্চয় তো সেইখিনি ক'ৰ পৰা কেনেকৈ আহৰণ আচলতে মোৰ বেকত থকা মানুহজন বৰ্তমান মোৰ হাজবেণ্ড ৰাতুল কলিতা
মই প্ৰত্যেকগৰাকী নাৰীৰে বিয়াৰ পিছত এটা বেলেগ পৰিৱেশ পায় নিজৰ ঘৰখন আৰু শহুৰ শাহুৰ ঘৰখনৰ মাজত ডিফাৰেঞ্চ থাকে যিখন ঘৰত মই নিজৰ ইচ্ছাত শুই উঠিব পাৰোঁ নিজৰ ইচ্ছাত খাব পাৰোঁ সেইটো এটা যেন মানে পৰিৱেশটো সলনি হয় অকণমান হ'লেও এটা পৰিৱৰ্তন পাওঁ তো তেনে ক্ষেত্ৰত মই এই পৰিৱৰ্তনটো ইমানো পোৱা নাই আৰু মই হাক বধা বুলি এই বস্তুটো মোৰ বিয়াৰ পিছত কেতিয়াও অহা নাই তেওঁ নিজে লিখা মিলা নকৰে কিন্তু সংগীত ভাল পায় আৰু নিজে মানে ইমানখিনি সময় নিদিয়ে কিন্তু মই লিখাবোৰ পঢ়ে আৰু মই তেওঁৰ খুধু কিছুমান শব্দও বিচাৰি থাকিলে বা বানন এটাও মই ডিক্সনাৰীখন বিচাৰি যোৱাৰ আগতে তেওঁকে সুধুৱে বাননটো এনেকুৱা হয়নে তো কৈ দিয়ে আৰু তেনেকৈ মোৰ মাও আজিলৈকে মোক ফোনত হ'লেও মোক মানে আহিও থাকে আৰু ফোন যোগে হ'লেও মোক তেওঁ মানে সাহস দিয়ে প্ৰেৰণা দিয়ে আৰু লগত লাগি থকা অনবৰতে লগত লাগি থকা মানুহজন এতিয়া মোৰ হাজবেণ্ড ৰাতুল কলিতা উৎসাহ আপোনাক দি আছে আৰু লগতে এতিয়া পাঠক বা আপোনাৰ বন্ধু বান্ধৱী বিভিন্ন সেই পক্ষৰ পৰাও পাঠক বন্ধু বান্ধৱীসকল আছে আৰু তেওঁলোকৰ মোক বহুত সাহস প্ৰেৰণা যোগায় বিশেষকৈ মহিয়সী সেউজী সাহিত্য মঞ্চৰ যিখিনি আমাৰ পৰিচালনা কমিটিকে ধৰি সদস্যাসকল মই ফেচবুকত কিবা এটা কবিতা লিখিলেও মোক অজস্ৰ মানে ব্যক্তিয়ে ছাপোৰ্ট কৰে আৰু মন্তব্য দিয়ে মন্তব্যবোৰ এটা গুৰুত্বপূৰ্ণ কথা মই এইখিনিতে আপুনি কোৱাৰ কাৰণে কৈছোঁ যিকোনো মোক বুলি নহয় ফেচবুকত আজিকালি সকলোৱে লিখিব ধৰিছে শিকিব নতুনো শিকিব বিচাৰে তো তাত সকলোৱে আচলতে মন্তব্য এটা দিব লাগে দিলে মানুহজনৰ সাহস আৰু উৎসাহ বাঢ়ে ঠিক তেনেকৈ আৰু ময়ো উৎসাহ পাওঁ সাহস পাওঁ ঠিক আছে সুন্দৰ আমি পৰৱৰ্তী সমস্যাত নিশ্চিতভাৱে বহিব লাগিব আৰু সাংগীতিকভাৱে সামৰণি পৰক আৰু বেছি ভাল লগা হ'ব কথাখিনি কিবা এটা গান আৰু গান মই যিহেতু অৰিজিনেলি গোৱালপাৰা হয় গতিকে মই গোৱালপৰীয়া লোকগীতকে গাম বুলি ভাবিছোঁ একেবাৰে হৰিবলৈ মন ৰসনা মানৱ দেহেৰ গৈৰৱ কইৰনা ও একবার হরিবলৈ মন রসনা মানব দেহের গৈরব কইরনা মানব দেহা মাটিরে ভণ্ড ভাঙিলে হবে খণ্ডরে খণ্ড মানব দেহা মাটিরে ভণ্ড ভাঙিলে হইবে খণ্ডরে খণ্ড ভাঙিলে দেহা জোড়া নিবে না ও একবার হরিবলৈ মন রসনা মানব দেহের গৈরব কইরনা টাকা পয়সা ভিটা বাড়ি জীবন গেলে সব রবের পড়ি টাকা পয়সা ভিটা বাড়ি জীবন গেলে সব রবের পড়ি সঙ্গের সাথী কেউ তোর হবে না ও একবার হরিবলৈ মন বারবার বেলা ডুবিলে হবে রে অন্ধকার ও একবার হরিবলৈ মন রসনা মানব দেহের গৈরব কইরনা ও একবার হরিবলৈ মন বারবার বেলা ডুবিলে হবে রে অন্ধকার কি সুন্দৰ সুন্দৰ ইমান সুন্দৰ আপুনি গাইছে আচ্ছা ঠিক আছে আপুনি ইমান গাই আছে গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ গানৰ এতিয়া নহ'লে আৰু আপোনাকো ক'ব পাৰে কোনোবাই কিবা যে ভূপেন দাৰ গান এটা নাগালে এটা ক'লি ঠিক আছে মানে আমি দৰ্শকৰ যাতে ৰসৰ পৰা আমি হাত সাৰিব পাৰোঁ এই মুহূৰ্তত মোৰ যিটো মনত আহিছে বিহু আহিছে বিহুৰ হেৰি অকণমান গাই দিছোঁ বাৰু কুলি কেতেকীয়ে ইনালে বিনালে মৰমী বিহুটিৰ কথাকে ক'লে কুলি কেতেকীয়ে ইনালে বিনালে মৰমী বিহুটিৰ কথাকে ক'লে মোৰ মন আকৌ হ'ল ঠৌকিবা ঠৌ মোৰ মন আকৌ হ'ল ঠৌকিবা ঠৌ বিহু মাৰিবলৈ হে কুলি কেতেকীয়ে ইনালে বিনালে মৰমী বিহুটিৰ কথাকে ক'লে নানা জাতি আৰু উপজাতি এইখনি পৃথিৱী আই অসমী মনৰ যত ভেদ পাহৰি
সোণৰ অসমখনি গঢ়িম আমি হে দেশৰে ৰাইজ হে বিহুৱা ৰাইজ হাতত হাতে মিলাই বিহু মাৰোগৈ হাতত হাতে মিলাই বিহু মাৰোগৈ কুলি কেতেকীয়ে ইনালে বিনালে মৰমী বিহুটিৰ কথাকে ক'লে কুলি কেতেকীয়ে ইনালে বিনালে মৰমী বিহুটিৰ কথাকে ক'লে ইমান স্মৃতি শক্তি ধন্যবাদটো ল'মেই ইমান স্মৃতি শক্তি কেনেকৈ আপোনাৰ মানে আপুনিতো ৰেগুলাৰ ছিংগাৰ নহয় আমি শেষ কৰিব লগা অনুষ্ঠানটো আকৌ মই এটা প্ৰশ্ন কৰিব লগা হ'ল নিয়মীয়া শিল্পীসকলে বহি এটা উলিয়াই লয় আপুনি যে এটা নিৰ্ভুলকৈ আপুনি গাবলৈ গাইছে আপুনি এইটো মানে আপোনাৰ মনত থাকি যায় নেকি কথাবিলাক মনত আছে বাবে গাইছো বাৰু আৰু আমি এটা কথা মই এটা স্বীকাৰোক্তি দিব লাগিব শেহতীয়াকৈ আমি আমাৰ ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ তৰফৰ পৰা অসমৰ 100 গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকা আৰু অসমৰ হয়তো এটা প্ৰথমবাৰৰ পৰা পদক্ষেপ আছিলে এতিয়া আপোনাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি মই অকণমান আমি দ্বিধাৱতে ভুগিছোঁ যে এই তালিকাত ডক্টৰ বৰ্ণালীৰ নামটো আমি কিয় অন্তৰ্ভুক্ত নকৰিলোঁ আপোনাৰ এনেকুৱা লাগিছে কথাখিনি কথাটো এইটোৱে বুজাব বিচাৰিছোঁ যে আমাৰ সমাজত ইমান প্ৰতিভা থাকে ক'ৰবাত তেওঁলোকৰ মূল্যায়নৰ পৰা আমাৰ সংবাদ মাধ্যম বা আমাৰ ক'ৰবাত আমি পিছুৱাই থাকোঁ আচলতে সেই কথাটো গতিকে আপোনাৰ প্ৰতিভাৰ কথা মই প্ৰশংসাটো যে মিছা নহয় দৰ্শকেতো ক'বই গতিকে আপোনাক মই এনে ক'ব লগা কথা নাই গতিকে নিশ্চিতভাৱে আগন্তুক সময়ত আমাৰ এই যিটো এটা ৰিমাৰ্কেবল লেডি হিচাপে যিটো কোৱা হয় গতিকে অসমৰ প্ৰেক্ষাপটে ডক্টৰ বৰ্ণালী দাসক তেওঁৰ এই যিটো প্ৰতিভাসমূহক বিশ্লেষণ কৰিব আৰু সেইমতে তেওঁক মৰ্যাদা যিটো এটা আমি দিব পাৰোঁ দিবলৈ আমি প্ৰয়াস কৰি যাম আজি এটা সামান্য প্ৰয়াস কৰিলোঁ আমি এতিয়া অৱগত আছিলোঁ আৰু ইয়াৰ বাবে আমি আমাৰ শ্ৰদ্ধেয় সাংবাদিক মণ্টু শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিব লাগিব কাৰণ মণ্টু শইকীয়া ডাঙৰীয়াই ডক্টৰ বৰ্ণালী দাসৰ এখন গ্ৰন্থ উন্মোচনৰ বাৰ্তা আমাক দিছিলে সেইমতে আমি উপস্থিতও আছিলোঁ আৰু তাৰ পিছৰ পৰা আমি তেখেতৰ আমি যোগাযোগৰ জৰিয়তে আমি আমন্ত্ৰণ কৰিলোঁ আচলতে গ্ৰন্থ ৰমন্থন আছিলে মই ইমান জনা নাছিলোঁ তেওঁ যে ইমান গীতৰ লগত জড়িত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু শেষত কিবা আপোনাৰ আমাৰ ডেমক্ৰেচি লাইভত অহাৰ যিটো অভিজ্ঞতাখিনি কিবা হয় নিশ্চয় ক'বই লাগিব আচলতে মণ্টু দাৰ লগত মোৰ চিনাকিটো আছিলে আৰু তেখেতে মোক ফোন যোগে তেওঁ নম্বৰটো লৈছিলে কাৰোবাৰ পৰা আৰু ফোন যোগে মোৰ লগত বাৰ্তালাপ হৈছিলে আৰু মোৰ বিষয়ে আমাৰ অসমত প্ৰথম তেওঁ লিখিছিলে লিখি পেলাই মোক হোৱাটছএপতে পঠিয়াই দিছিলে তেতিয়া খুব এটা ভাল লাগিছিলে আৰু তেখেতক যেতিয়া মই লগ পাইছিলোঁ মুখামুখিকৈ জ্যোতি চিত্ৰপনৰ এটা চিনেমাখনৰ প্ৰিমিয়াম শ্ব'ত তেতিয়া মোৰ ভাল লাগিছিলে তেখেতক লগ পাই পেলাই তেখেতো এজন খুব ভাল লিখক বহুত আগবঢ়াই আৰু আজি আপোনাক লগ পালোঁ তেওঁৰ যোগেদি মোৰ এক্সেক্টলি হয় আজি আপুনি ডেমক্ৰেচি লাইফৰ যোগেৰে মোক ৰাইজৰ মাজত ইমান ধুনীয়াকৈ চিনাকি কৰি দিছে আপুনি যিমানখিনি কৈছে সিমানখিনি যোগ্য নহয় তথাপি মানে যেনেকৈ মোক আজি ৰাইজৰ মাজত অসমবাসীৰ মাজত চিনাকি কৰি দিছে খুবেই মই আনন্দিত হৈছোঁ আৰু এই সুযোগতে মই আহিবলগীয়া ফাকুৱা উৎসৱৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ অসমবাসীৰ ৰাইজলৈ লগতে ডেমক্ৰেচি লাইফ দিনক দিনে আগলৈ গতি কৰক ধন্যবাদ আকৌ আহিম কেতিয়াবা নিশ্চয় নিশ্চয় আমাৰ গান শুনিব লাগিব ৰাজনীতিৰ কথা গতিকে আমি যিখিনি কথা কৈছোঁ আমি আচলতে যিটো ইমপ্ৰেছ বুলি কোৱা হয় আচলতে আপোনাৰ ভইচৰ হেৰিকে আমি উপভোগ কৰিছোঁ মই সাংবাদিক হিচাপে যদি প্ৰশ্ন কৰি আছোঁ মই এজ এ লিচিনাৰ বা এজ এ অডিয়েঞ্চ মই যথেষ্ট আনন্দিত আপোনাৰ এই কথাখিনিত বা যি উৎসাহ বুলি কোৱা হয় আমি আশা কৰিম আমাৰ সমূহ দৰ্শকবৃন্দলৈ আমাৰ অনুৰোধ জনাম যে কোনো বৰ্ণালী দাসৰ স্বাৰ্থত আমাৰ স্বাৰ্থত বা ডেমক্ৰেচি বুলি নহয় আপোনালোকে যে প্ৰকৃত নাৰী শক্তি যিটো কোৱা হয় বা কাম কৰি আছে তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে বা নাৰী সমাজৰ কাৰণে আমি অসমীয়া সমাজক প্ৰতিষ্ঠা কৰা এই নাৰী সমাজৰ এই দিশবিলাক তুলি ধৰাৰ স্বাৰ্থত যদি এনেকুৱা বিষয়বিলাক তুলি ধৰাৰ ক্ষেত্ৰত বা এই মহিলাবিলাক যে আছে কাম কৰি তেওঁলোকক উৎসাহিত কৰাৰ স্বাৰ্থত আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ডিজিটেল মিডিয়াৰ যোগে আমাৰ অনুষ্ঠান প্ৰচাৰিত হ'ব আমি আশা কৰিম বিয়পাই দিব আৰু বিয়পাই দি ডক্টৰ বৰ্ণালী দাস আৰু এনেকুৱা আৰু বহু মহিলা আছে ঠিকেই আছে এই কথাক আমি জনা নাছিলোঁ আমিও ধুনীয়াকৈ কাম কৰিব পাৰোঁ গতিকে সংবাদ মাধ্যমৰ নয়নমণি নোহোৱাকৈও কিছু কাম আমি কৰি যাব পাৰোঁ আৰু আজি সেইটো যোগ্যতা আহৰণ কৰিছোঁ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডেমক্ৰেচি লাইফৰ আজিৰ এই গ্ৰন্থ ৰমন্থন আছিলে কিন্তু আমি শেষত গৈ গোটেই বেলেগ হৈ গ'ল কথাটো সংগীতলৈকে গুচি গ'ল আমাৰ যাবলৈ আমি বাধ্য হৈ গ'লোঁ আচলতে তেওঁৰ প্ৰতিভা যিটো দেখিলোঁ গতিকে আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ লগ পাম পৰৱৰ্তী সময়ত ধন্যবাদ